মৰমৰ অকণিহঁত নমস্কাৰ মই গীতিমা দাসে তোমালোক সকলোকে ই কক্ষাৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনালো তোমালোকৰ লগত মই আলোচনা কৰি আছিলো তোমালোকৰ তৃতীয় শ্ৰেণীৰ আমাৰ গণিত পাঠ্যপুথিখনৰ ৭ নং পাঠটি আজিৰ অংশটিত আমি কি শিকিম আহা চাম চোৱাচোন ইয়াতে প্ৰথমে কি আছে পূৰণ কৰো আহা এতিয়া আমি এইবোৰ পূৰণ কৰিম কেনেদৰে পূৰণ কৰিম চোৱা তোমালোকে প্ৰথমটো ইয়াতে দিয়া হৈ আছে 6 দুগুণ 12 তাৰ পাছত কিমান আছে 8 তিনি গুণ মানে 8ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব তোমালোক সকলোৰেটো নিশ্চয় পূৰণ নেউতাখন মুখস্থ হৈছে নহয় জানো আৰু যাৰ যাৰ হোৱা নাই তোমালোক সকলোৱে পূৰণৰ নেউতাখন মুখস্থ কৰিবা 8 তিনি গুণ হ'ব 24 গতিকে আমি ইয়াতে লিখিলো 24 তাৰ পাছত চোৱা 7 4 গুণ 7 4 গুণ হ'ব 28 7ৰ লগত 4 পূৰণ কৰিলে আমি পাম 28 তাৰ পাছত 3ৰ লগত 5 পূৰণ কৰিব লাগিব 3ৰ লগত 5 পূৰণ কৰিলে আমি পাম 15 আহা ইয়াৰ পাছত কি আছে চাও 4ৰ লগত 6 পূৰণ কৰিলে আমি কিমান পাম 4ৰ লগত 6 পূৰণ কৰিলে হ'ব 24 আৰু 9ৰ লগত 2 পূৰণ কৰিলে হ'ব 18 তাৰ পিছত চোৱা কি আছে এবাৰ প্ৰথমে আমি পঠালিকে কৰিছিলো এইবাৰ আমি কিয়কৈ কৰিম ইয়াতে চোৱা 6ৰ লগত 4 পূৰণ কৰোতে কিমান হৈছে 24 3ৰ লগত 7 পূৰণ কৰিলে হ'ব 3 7 গুণ 21 তাৰ পাছত 4ৰ লগত 5 পূৰণ কৰিলে 4 5 গুণ 20 8ৰ লগত 8 পূৰণ কৰিলে 8 8 গুণ 64 6ৰ লগত 6 পূৰণ কৰিলে 6 6 গুণ 37 তাৰ পিছত চোৱাচোন কি আছে খালি ঠাই পূৰ কৰা এতিয়া আমি কি কৰিব লাগিব খালি ঠাইবোৰ পূৰ কৰিব লাগিব ইয়াতে আমাক এটা সংখ্যা দিয়া হৈ আছে আৰু সমান চিনৰ ইফালে আমাক সংখ্যাবোৰ দিয়া হৈ আছে এতিয়া ইয়াতে কৈছে 2ৰ লগত কি পূৰণ কৰিলে আমি 8 পাম তাৰ বাবে আমি 2ৰ ভাগৰ নেউতাখন মাতিব লাগিব 2 গুণ 2 2 দুগুণ 4 2 3 গুণ 6 2 4 গুণ 8 তাৰ পাছত আছে 4 আমি পাব লাগিব 32 সেইবাবে আমি এতিয়া কি কৰিম 4 ভাগৰ নেউতাখন মাতিম 4 গুণ 4 4 দুগুণ 8 4 3 গুণ 12 4 4 গুণ 16 4 5 গুণ 20 4 6 গুণ 24 4 7 গুণ 28 4 8 গুণ 32 তাৰ পাছত এবাৰ আমি কি পাব লাগিব 25 আমি 5ৰ ভাগৰ নেউতা মাতিম 5 গুণ 5 5 দুগুণ 10 5 3 গুণ 15 5 4 গুণ 20 5 5 গুণ 25 আমি ইয়াতে লিখিলো 5 তাৰ পাছত 7 আছে আমি পাব লাগিব কিমান 49 7 7 গুণ 49 তাৰ পাছত 8 8 গুণ 64 আৰু 9 9 গুণ 81 এনেদৰে তোমালোক সকলোৱে পূৰণৰ নেউতাখন মাতি এই খালি ঠাইবোৰ পূৰ কৰিব পাৰিবা তাৰ পিছত চোৱা কি আছে তলৰ তালিকাখনৰ ক অংশৰ লগত খ অংশ মিলোৱা ইয়াতে চোৱা 5 পূৰণ 6 5 আৰু 6 পূৰণ কৰিলে হ'ব 30 আৰু এতিয়া আমি এইফালে চাব লাগিব কোন দুটা সংখ্যা পূৰণ কৰিলে আৰু 30 হয় প্ৰথমটো আমাক কৰি দেখাইছে 3ৰ লগত 10 পূৰণ কৰিলেও হ'ব কিমান 30 সেইবাবে এইটো মিলাইছে তাৰ পাছত ইয়াতে চোৱা এতিয়া 4 পূৰণ 6 4ৰ লগত 6 পূৰণ কৰিলে আমি পাম 2 10 4 24 এতিয়া আমি ইয়াতে চাম আৰু কোন দুটা সংখ্যা পূৰণ কৰিলে আমি 24 পাম 3ৰ লগত 8 পূৰণ কৰিলে আমি 24 পাম গতিকে আমি ইয়াৰ লগত মিলালো তাৰ পাছত 4 7 গুণ 28 এতিয়া চোৱা তোমালোকে 4ৰ লগত 7 পূৰণ কৰোতে আমি 28 পাইছো ঠিক সেইদৰে 7ৰ লগত 4 পূৰণ কৰিলেও আমি 28 পাম গতিকে এইটো এনেদৰে মিলালো 3 4 গুণ 12 আৰু 6 দুগুণ 12 বুজিব পাৰিলা নহয় এইখিনি আহা ইয়াৰ পাছত কি আছে চাও ইয়াতে চোৱা কি কৈছে মেজ এখনৰ 4টা খুৰা এয়া দেখিছা নহয় মেজখন
মেজখনত খুৰা আছে 1 2 3 4 চাৰিটা 8খন মেজৰ কেইটা খুৰা এখন মেজত যদি 4টা খুৰা থাকে তেনেহলে 8খন মেজত কেইটা খুৰা থাকিব তাৰ বাবে আমি কি কৰিব লাগিব 4 আৰু 8 পূৰণ কৰিব লাগিব 4 আৰু 8 পূৰণ কৰিলে আমি কিমান পাম 3 10 2 32 তাৰ পিছত চোৱাচোন কি আছে এবাৰ এপাহ ফুলৰ 5টা পাহি 5পাহ ফুলৰ কেইটা পাহি ইয়াতে এপাহ ফুল দিয়া হৈ আছে আৰু এপাহ ফুলৰ পাহি হ'ব 5টা ঠিক সেইদৰে তেনেকুৱা 5টা ফুলৰ কেইপাহ পাহি হ'ব গতিকে আমি ইয়াতে আকৌ 5 লিখিলো যেহেতু ফুলৰ পাহি আছে 5টা আৰু ফুল আছে 5পাহ 5 5 গুণ 25 5ৰ লগত 5 পূৰণ কৰিলে আমি পাম 25 তাৰ পিছত চোৱা পেন্সিল এডালৰ দাম 7 টকা পেন্সিল এডালৰ দাম হ'ব 7 টকা 6ডাল পেন্সিলৰ দাম কিমান তেনেহলে 6ডাল পেন্সিলৰ দাম কিমান হ'ব তাৰ কাৰণে আমি কি কৰিব লাগিব 7 আৰু 6 টো পূৰণ কৰিব লাগিব এতিয়া 7ৰ লগত 6 পূৰণ কৰিলে আমি কিমান পাম 7ৰ লগত যদি আমি 6 পূৰণ কৰো আমি পাম 42 তাৰ মানে এডাল পেন্সিলৰ দাম যদি 7 টকা হয় তেনেকুৱা 6ডাল পেন্সিলৰ দাম হ'ব 42 টকা তাৰ পিছত চোৱাচোন কি আছে ইয়াতে এবাৰ কৈছে মালা এডালত 9পাহ ফুল থাকিলে মালাডালত ফুল আছে 9পাহ 5ডাল মালাত কেইপাহ ফুল থাকিব তেনেহলে 5ডাল মালাত কেইপাহ ফুল থাকিব এডাল মালাত ফুল আছে 9পাহ তেনেকুৱা 5ডাল মালাত ফুল থাকিব কিমান আমি 9ৰ লগত 5 টো পূৰণ কৰিম 9 এগুণ 9 9 দুগুণ 18 9 তিনি গুণ 27 9 4 গুণ 34 9 5 গুণ 45 ইয়াতে হ'ব 45 তাৰ মানে এডাল মালাত যদি 9পাহ ফুল থাকে তেনেকুৱা 5ডাল মালাত ফুল থাকিব 45 পাহ বুজিব পাৰিলা নহয় এইখিনিলৈ তেনেহলে আজিলৈ মই আহিছো মই আকৌ আহিম তোমালোকৰ মাজলৈ এই পাঠটিৰ আন এটি অংশলৈ ধন্যবাদ